সিয়ে হত্যা কৰিছে ছাৰ, লৈ যাওক। নাই কৰা অৰবিন্দা, মই শ্যামলী বাইদেউক কিয় বাৰু হত্যা কৰোঁ? সেইবোৰ জেলত গৈ কবি, বল। ছাৰ, মই হত্যা কৰা নাই। মিষ্টাৰ বিজিত, বল বুলি কৈছো, বল। কোঠাৰ বাইদেউজনীক কিয় হত্যা কৰিলে বাৰু ই? বিজিত, ময়ূৰী, মই বাইদেউক হত্যা কৰা নাই। মই যেতিয়া ৰুমলৈ গৈছিলো তাৰ আগতে তেখেতক হত্যা কৰা হৈছিল। মানে মই যোৱালে তেখেতক কোনোবাই হত্যা কৰি পেলাই থৈ দিছিল। এইটো সত্য যে মই বাইদেউ কোঠালৈ গৈছিলো আৰু ড্ৰিংকছো কৰিছিলো, কিন্তু মোক বিশ্বাস কৰা, মই তেখেতক হত্যা কৰা নাই। মই হত্যা কৰা নাই। মোক লৈ কোনোবাই চক্ৰান্ত কৰিছে। প্লিজ ময়ূৰী, মোক বচোৱা। বাইদেউ বলক, লগ পোৱাৰ সময় শেষ হৈছে। মই মৰিব নিবিচাৰো ময়ূৰী, মই জেলত থাকিব নিবিচাৰো। কি হ'ব এতিয়া? আমাৰ ল'ৰাটো এতিয়া জেলত আছে। তুমি আপোনাৰ ল'ৰাৰ কাৰণে ইমান বেছি টেনচন হৈ আছে নহয় জানো? মই যদি বিচাৰো তেতিয়াহ'লে আপোনাৰ ল'ৰাটো ফাঁচি হোৱাৰ পৰা বাচিব পাৰে। বাবা, কোন তুমি? উকিল নেকি? নহয়, তেনেহ'লে কোন? আপুনিও যে মানুহ নহয়, কি সুধি আছে বাৰু এইবিলাক? আপুনি যোনেই নহওক, যদি পাৰে তেতিয়াহ'লে মোৰ ল'ৰাটো বচাই আনক। তাৰ কাৰণে আপুনি যিয়ে বিচাৰিব আমি দিবলৈ সাজু আছো। ভাবি লওক, মই কিন্তু ইয়াৰ দাম অলপ বেছিকৈয়ে বিচাৰিম। নিশ্চয় দিম, কি বিচৰা তাকেই দিম। টকা পইচা সম্পত্তি কি লাগে কোৱা? মোক এৰাতিৰ কাৰণে আপোনাৰ বোৱাৰীজনী লাগে। কি? তোমাৰ এনেকৈ কথা ক'বলৈ ক'ত সাহস হ'ল? তেনেহ'লে নিজৰ ল'ৰাৰ লাজটো দেখিবলৈ সাজু হৈ থাকক। আপোনাৰ দুয়োখন হাত অকণমান শক্তিশালী কৰি ৰাখক, নহ'লে আপোনাৰ ল'ৰাৰ ডেড বডি কেনেকৈ দাঙিব? ফাঁচি দিলে বেছিকৈ কষ্ট নাপায় দিয়ক, একো দেখাও নাপায় আৰু বেছি সময়ো নালাগে। কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনাৰ বেছিকৈ কষ্ট নহয় দিয়ক। মৃতদেহ দাহ কৰিবলৈ শৰীৰটো আপুনিয়ে বেচে। আপুনি যদি আপোনাৰ ল'ৰাৰ জীৱন বচাব বিচাৰে তেতিয়াহ'লে এইটো ঠিকনা লওক আৰু আপোনাৰ বোৱাৰীজনীক পঠিয়াই দিব। আৰু এটা কথা মনত ৰাখিব, পৰহিলৈ আদালতে সিদ্ধান্ত দিব। আজি আৰু কালি দিনটোহে বাকী আছে, গতিকে ভালদৰে ভাবি চিন্তি চাই লওক। ঠিক আছে, মই আহোঁ। হে ভগৱান, মোৰ ল'ৰাটো বচাওক প্ৰভু। আমাৰ ল'ৰা বুলিবলৈ সিয়ে একমাত্ৰ, সি আমাৰ বুঢ়াকালৰ সাৰথি। তাৰ যদি কিবা এটা হয় আমাৰ কি হ'ব? সি যদি নাথাকে আমাৰ হাতত কি থাকিব? হে প্ৰভু, আমাক ইমান ডাঙৰ শাস্তি নিদিব। শুনক চৌধুৰীদা, আপোনাৰ আগৰ পৰাই ব্লাড প্ৰেছাৰৰ বেমাৰ আছে, গতিকে আপুনি এইবিলাক চিন্তা কৰি নাথাকিবচোন ইমান। কিনো হ'ব, মৰি যাম, মৰি গ'লে ভালেই হ'ব। আপুনি তেনেকৈ নক'ব, নিজৰ ধ্যান ৰাখক। মই মোৰ ল'ৰাৰ লাজ চাব নোৱাৰো, তাৰ আগতেই মই লাগিলে মৰি যাম। হে প্ৰভু, তুমি ইচ্ছা কৰিলে সকলোবিলাক ঠিক কৰিব পাৰা। ময়ূৰী, তই যদি তোৰ গিয়াৰক বচাবলৈ বিচাৰিছ তেতিয়াহ'লে এটাই ৰাস্তা আছে। তেতিয়াহ'লে তোৰ দেহৰ বলিদান দিব লাগিব। নাই নাই, এনেকুৱা হ'ব নোৱাৰে। নাই ক'লে একোডাল নহয়। তই ভালদৰে ভাবি ল, তোক তোৰ নিজৰ সন্মান লাগে নে তোৰ গিয়াৰক লাগে? সন্মান যদি এবাৰ গুচি যায় তেতিয়াহ'লে আকৌ কেতিয়াও উভতাই নাপায়। তেতিয়াহ'লে তোৰ সন্মান তই নিজেই বচাই ৰাখ আৰু মৰি যাবলৈ দে তোৰ গিয়াৰক। কিন্তু এটা কথা মনত ৰাখিবি, মৰাৰ পিছতো কিন্তু ঘূৰি নাহে। আৰু এটা কথা মনত ৰাখ, তোৰ শহুৰেৰো বেমাৰ হৈ আছে। কিমান লাজ উঠাবি হা? এই সকলোবোৰৰে দুখী কেৱল তই হবি। তই পাহৰি গলি নেকি তোৰ বিয়াৰ সময়ত তই কি কি শপত খাইছিলি? তোৰ হাতত সময় বহুত কম আছে, সোনকালে সিদ্ধান্ত ল। কি সিদ্ধান্ত ল? তোক কি লাগিব, সন্মান নে তোৰ শিৰৰ সেন্দুৰকণ?
এইজনী মানে ল'ৰাটোৰ ওচৰলৈ গ'ল। অ' মা, গৈছো আপুনি আহক প্লিজ কাম। মই কোৱাৰ কাৰণে যে আপুনি আহিলে মই জিকি গলো। মোক যদি ভাল পাবলৈ, মোৰ লগত থাকিবলৈ যদি ইমানেই মন আছিলে, মোক ভাল পোৱা দি ইমানেই পগলা কৰি দিলা হয় যে মই তোমাৰ ওচৰলৈ আহিবলৈ বাধ্য হৈ গলো হয়। তেতিয়াহে তোমাক পুৰুষ বুলি কলো হয়। কিন্তু এয়া কি, কাৰোবাক বগা কাপোৰ পিন্ধাই তোমাৰ ওচৰলৈ মাতি আনিলা। মোৰ মতে আপুনি জিকা নাই, আপুনি হাৰিছেহে। ঠিক আছে, তুমি বহাচোন ইয়াতে, মই কিবা এটা কাম কৰি আহোঁ। ঠিক আছে। ৰাতিপুৱাই গ'ল যেন পাইছো। বলক, বাহিৰত আপোনাৰ গাড়ী ৰখি আছে। শুনক, আপুনি ইয়াৰ পৰা সসন্মানেৰে যাবলৈ ওলাইছে আৰু কালি বিজিটো সসন্মানেৰে জেলৰ পৰা বাহিৰ হৈ ওলাই আহিব। ঠিক আছে, আপুনি যাওক। ঠিক আছে। বোৱাৰী একেবাৰে গা পা ধুই আহিছে চাগে, বহুত পৰিষ্কাৰ পৰিষ্কাৰ লাগিছে। আজি মোৰ মনটো বহুত ভাল লাগি আছে। আজি যে এখেত জেলৰ পৰা ওলাব। মৰি বিজিত, তুমি আহিলা? কোন আছিল সেই মানুহজন? কাৰ কথা কৈছা তুমি? কিয় চিনিয়ে নোপোৱা হলা নেকি? যাৰ ওচৰলৈ তুমি ৰাতিৰ কাৰণে গৈছিলা? কি চাই আছ? নকওঁ কিয়, গৈছিলি নে নাই? গৈছিলো। এই কথাষাৰ কওঁতে তোৰ অকণমানো লাজ নালাগিল নে? এই লাজ লাগিব নীলাজী যদি? হাৰে, বেশ্যাজনী যদি ঘৰৰ পৰা ঘূৰি ফুৰে তেতিয়াহ'লে অহা টাইমত চাদৰখনে ঢাকি লয়। কিন্তু এইজনী যেনেকৈ ঘূৰি ফুৰিছে যেন তাই সতী সাবিত্ৰীহে। মই যি কৰিছো এইখন ঘৰক বচাবৰ কাৰণে আৰু এখেতক বচাবৰ কাৰণে কৰিছো। ভগৱান আছে যে, সেইকাৰণে এইবিলাক একোৱেই হ'বলৈ নিদিলে। গৈছিলো সঁচা, কিন্তু যেনেকৈ গৈছিলো তেনেকৈয়ে উভতি আহিলো। ৰাতি মই সিহঁতৰ ঘৰত চোফাতে টোপনি গলো আৰু ৰাতিপুৱাহে সাৰ পাইছো। বিশ্বাস কৰক, আপোনালোকে ভবাৰ দৰে মোৰ একোৱেই হোৱা নাই। কথা ক'বলৈ আহিছে শুনা। সিহঁতৰ ঘৰত তাই এৰাতি আছে আৰু সি তাইক চোৱাও নাই। নুচুব তাক। যদি ল'ৰাটো ইমান ভালেই আছিল তেতিয়াহ'লে ৰাতি ৰখাই থোৱাৰ মতলব কি? নাজানো মই। তুমি তাক কেতিয়াৰ পৰা চিনি পোৱা? আৰে, তোমালোকে কিয় বিশ্বাস নকৰা? মই আজিলৈকে তেখেতক দেখাই নাই। দেখাই নাই? কোনোবা অচিনাকি ল'ৰা এটা আহি আমাৰ ঘৰত আহি এনেই কৈ দিব, আপোনাৰ বোৱাৰীজনী লাগে বুলি? তোক চিনিয়ে নাপায় যদি? পুৰণা লাভাৰ আছিল চাগে ন? আৰু যদি চিনিয়ে নোপোৱা তেতিয়াহ'লে আমাক নুসুধাকে তুমি গৈছিলা কিয় তাৰ লগত লিলিমাই কৰিবলৈ? আপোনালোকে মোক বিশ্বাস কৰক, মই পবিত্ৰ। আপোনালোকে ভবাৰ দৰে মোৰ একোৱেই হোৱা নাই। মোৰ সন্মান মোৰ লগতে আছে। তই মিছা কথা কৈছ। এইটো কৈ নিদিয়ে কিয় তোমাৰ পেটত যিটো সন্তান পৰি আছে সেইটো অবৈধ বুলি? চুপ থাকা বুলি কৈছো নহয়। মোৰ সন্তানটোৰ বিষয়ে এটা কথাও নকবা। চব সহ্য কৰিব পাৰো, কিন্তু মোৰ গৰ্ভত থকা সন্তানটোৰ বিষয়ে মই এটা শব্দও কিন্তু শুনিব নিবিচাৰো। তুমি যিটো মোক বদনাম কৰিছা সেইটোহে অবৈধ। নহ'লে তই প্ৰমাণ দে যে তোৰ পেটত থকা সন্তানটো বিজিতৰে বুলি। আপোনাৰ ল'ৰাই যদি আপোনাক প্ৰমাণ বিচাৰে, যিজনক দেউতা বুলি কৈ আছে তেখেত সঁচাকৈ দেউতা হয় নে নহয়, তেতিয়া আপুনি কি উত্তৰ দিব? তুমি কি উত্তৰ দিবা ভণ্টি? পৃথিৱীৰ কোনো মায়ে তাৰ প্ৰমাণ দিব নোৱাৰে। এনেকুৱা প্ৰশ্নটো কোনেও নকৰে। তেতিয়াহ'লে মোৰ লগতে এনেকুৱা প্ৰশ্ন কিয় কৰি আছে আপোনালোকে? এই কাৰণে যে তুমি আমাৰ ঘৰৰ পৰা এৰাতিৰ কাৰণে নাইকিয়া হৈ আছিলা। আমিতো তোমাৰ নিচিনা একো কুকৰ্ম কৰা নাই। তই চবকে সুধি আহ, তই যদি সেই কোঠাটোত সেই ল'ৰাটোৰ লগত এৰাতিৰ কাৰণে থকা বুলি সকলোৱে গম পায়, কোনে বিশ্বাস কৰিব তোৰ লগত যে একো হোৱা নাই বুলি? মই কওঁতেতো আপোনালোকে বিশ্বাসেই নকৰে। বাৰু মই মানিছো, মই পাপ কৰিছো, ভুল কৰিছো। যদি এই পাপটো নকৰা হ'লে আপোনালোকৰ ল'ৰা বাচিল হয়নে? জেলৰ পৰা ওলাল হয়নে? কুলক্ষণী নীলাজী, তোক আমি ইয়াত ৰাখিব নোৱাৰো। মা, কষ্ট পাইছো মা। তই ইয়াৰ পৰা ওলাই যা। মই ক'ত যাম? মোক প্লিজ ঘৰৰ পৰা উলিয়াই নপঠিয়াব। ওলাই যা বুলি কৈছো নহয়। তোক ইয়াত ৰাখি আমি বদনামী হ'ব নোৱাৰো। মোক উলিয়াই নপঠিয়াব। মই আপোনালোকৰ লগত থাকিব বিচাৰো। সৰু বোপা, তোৰ ঘনীয়েৰক এনেকৈ উলিয়াই দিবলৈ ওলাইছে। তই এইটো কথাও ভাব যে তাইৰ পেটত তোৰ সন্তান আছে। তেতিয়াহ'লে কি কৰিম? কাৰোবাৰ কলংক মই মোৰ লগত ৰাখিম?
সেইটো কেতিয়াও হ'ব নোৱাৰে। মই তোমাৰ ভৰি ধৰিছো, বিশ্বাস কৰা, সেয়া তোমাৰে সন্তান। তই ইয়াৰ পৰা ওলাই যা, নাথাকো মই তোৰ লগত। তই কি কৈছিলি? এইখন ঘৰৰ পৰা আমি উলিয়াব নোৱাৰো। উলিয়াই দেখুৱালো ন, এতিয়া যা। তই এটা কথা মনত ৰাখিবি, তোৰ শাহুৱেৰে এনেকুৱা এজনী নাগিন, যিজনীয়ে এবাৰ সুধিলে সেই বিষৰ কোনো উপশমেই নাই, কোনেও ভাল কৰিব নোৱাৰে। বাইদেউ, যা। আৰু তই কি চাই আছ? যা আমাৰ ইয়াৰ পৰা। আমাৰ কাম হৈ গ'ল। আজি আমাৰ ঘৰত দেৱালীৰ দৰে হ'ব। গোটেই ঘৰতে বন্তি জ্বলাই দে। অ'কে মা। তাই দেৱালীৰ দিনা ওলাই গ'ল। মই ভবাই নাছিলো এইজনী যে ওলাই যাব। মাজনী, ঘৰটো বৰ ধুনীয়া লাগিছে ন আজি? অ' দেউতা, ৰবা, তুমি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, মই কিবা এটা বনাই আনো। যা, মোৰ বৰ ভোক লাগিছে। দেউতা, মা, মাজনী, তই তই কিয় আহিলি এনেকে? তুমি কৈছিলা নহয় দেউতা, মই এজনী বহুত ভাল বোৱাৰী। ভাল বোৱাৰীটো সেইজনীকহে কয়, যিজনী ধুনীয়াকৈ বিয়া হৈ শাহুৰ শহুৰৰ ঘৰত ভালদৰে থাকিব পাৰে, আৰু মৰিলেও সেইখন ঘৰৰ পৰাই চিতা উঠায়। মোৰ ফালে চোৱা দেউতা, এই ডেড বডিটোলৈ চোৱা। কোনো চাঙি তাঙি নোহোৱাকৈ ঘৰলৈকে গুচি আহিল। মোৰ মূৰটো বৰকৈ ঘূৰাইছে। বা, বা, তোৰ কি হ'ল বা? উঠ। মাজনীও, তোৰ কি হৈছে মা? তই চিন্তা নকৰিবি, মই এতিয়াই তোক হস্পিটেললৈ লৈ যাম।